নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো সকলোৱে সচৰাচৰ ব্যৱহাৰ কৰি থকা 10টা এডভান্স ভকেবুলাৰি আমি এই ভকেবুলাৰিজ কিনি বিভিন্ন কনভাৰসেচন আদিত প্ৰায় শুনিবলৈ পাই থাকো আপুনিও যদি এই ভকেবুলাৰিজ কিনি আপোনাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই ভকেবুলাৰিজ কিনিৰ মিনিং আৰু ইয়াৰ ইউজৰ বিষয়ে জানিব লাগিব সো মই আজিৰ এই ভিডিঅ'টোত যি কেইটা ভকেবুলাৰিজ ইনক্লুড কৰিছো ইয়াৰ মিনিং আৰু ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এক্সাম্পলৰ হৈতে আপোনালোকক কবলৈ যত্ন কৰিছো আশা কৰো এই ভকেবুলাৰিজ কেইটা আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিঅটো স্কিপ নকৰাকে হেখলৈকে চাই প্ৰত্যেকটো ভকেবুলাৰিৰ বিষয়ে শিকি লবলৈ যত্ন কৰিব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ ফাৰ্স্ট ওয়াৰ্ডটো হ'ল ডেটোৰিয়ৰেট ডেটোৰিয়ৰেট মানে হ'ল অৱনতি ঘটা স্বাস্থ্যৰ অৱনতি ঘটা পৰিস্থিতিৰ অৱনতি ঘটা তেনেকুৱা ক্ষেত্ৰত আমি ডেটোৰিয়ৰেট এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক জানিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো কি কৈছে Unfortunately, the survey shows that children's health is deteriorating in many areas. A by quote so ki gole unfortunately the survey shows that durbhagyobohote survey to dekhaise ba koise je lora swali hokolor saistho bibhinno area t obonoti hoi goi ase thik ase next by quote ki koise The political situation in the region has deteriorated rapidly. A by quote ki kole অঞ্চলটোৰ যেটো পলিটিক্যাল সিচুৱেশন এই সিচুৱেশনটো দ্ৰুতভাৱে অৱনতি ঘটিছিল ঠিক আছে এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হ'ল conquer মানে হল জয়ী হোৱা আমি যুদ্ধত জয়ী হোৱা আমি কিবা কামত জয়ী হোৱা তেনেকুৱা ক্ষেত্ৰত আমি conquer ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমে ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো তাক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল কি কৈছে they conquered all their enemies এই বাক্যটো কি কলে they conquered হিয়তি জয়ী হৈছিল কোত জয়ী হৈছিল all their enemies হিয়তৰ সকলো শত্ৰুৰ ওপৰত বিজয় লাভ কৰিছিল বা জয়ী হৈছিল ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে He finally conquered his drug habit. He অবশেষত তাৰ drug habitৰ জয়ী হৈছিল হি মানে drug habit টো বাদ দিলে ঠিক আছে এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো reluctant মানে হল অনিচ্ছা কৰা আমি কিবা এটা কাম যেটা কৰিবলৈ মন নকৰো তেনেকুৱা ক্ষেত্ৰত আমি reluctant এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমে ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো তাক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে I was having such a good time এই বাক্যটো কি ক'লে I was having such a good time মানে মই এটা ভাল টাইম উপভোগ কৰি আছিলো এটা মই খুব ধুনিয়া সময়ত আছিলো তাৰ পিছত কি কৈছে I was reluctant মই অনিচ্ছা কৰিছিলো I was reluctant to leave মোৰ মানে এৰিবৰ মন যোৱা নাছিল মোৰ এৰাৰ ইচ্ছা নাছিল অনিচ্ছা কৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি এই reluctant ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে Many parents feel reluctant to talk openly with their children. এই বাক্যটো কি ক'লে many parents feel reluctant মানে হল বহুতো পিতৃ-মাতৃয়ে feel মানে অনুভৱ কৰে reluctant অনিচ্ছাৰ অনুভৱ কৰে to talk openly মুক্তভাৱে কথা পতাৰ to their children তেখেতসকলৰ ল'ৰা-ছোৱালীৰ লগত openly কথা পতাৰ অনিচ্ছা কৰে নেক্সট ওয়াৰ্ডটো হ'ল fatal মানে হ'ল ঘাতক যেতিয়া আমি ঘাতক কোনো বেমাৰৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি fatal ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমে ইয়াক আমি বুজিবলৈ যত্ন কৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে ডক্টৰ said that ডক্টৰে কৈছিল যে তাৰ পিছত কি কৈছে she had suffered তাই ভুগিছিল কোত ভুগিছিল a fatal heart attack মানে তাই এটা fatal এটা ঘাতক হাৰ্ট এটাকত ভুগিছিল বুলি ডক্টৰে কৈছিল ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে He made a fatal mistake of arguing with him. এই বাক্যটো কি ক'লে he made a fatal mistake মানে হি এটা বহুত ডাঙৰ ভুল কৰিছিল ইয়াত fatal মানে ঘাতক হয় ইয়াত আমি ডাঙৰ ভুল বুলি ক'বলৈ যাওঁতে আমি fatal mistake ব্যৱহাৰ কৰিব পাৰো আমি ক'লো যে he made a fatal mistake হি এটা ডাঙৰ ভুল কৰিছিল কি ভুল কৰিছিল of arguing with him তেওঁৰ লগত argue কৰাৰ বা argument কৰাৰ এটা ডাঙৰ ভুল কৰিছিল বুলি কওঁতে আমি fatal mistake এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হ'ল vaseline মানে হ'ল চিঞৰ বাখৰ কৰা হৈছৈ কৰা তেনেকুৱা ক্ষেত্ৰত আমি vaseline ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম আপোনালোকৰ বাবে দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাও সহজে বুজিব পাৰিব সো ফাৰ্স্ট এক্সাম্পল কি কৈছে The restaurant was known for its bustling nightlife. এই বাক্যটো কি ক'লে The restaurant was known ৰেষ্টুৰেণ্টখন পৰিচিত আছিল মানে ফেমাস আছিল was known মানে ফেমাস আছিল for its
বাছলিং নাইট লাইফ ইয়াৰ মানে ক্ৰাউডেড মানে হৈছৈ হৈ থকা চিঞৰ বাখৰ হৈ থকা নাইট লাইফটোৰ কাৰণে ফেমাছ আছিল ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে দ্য হাউচ ৱাজ ইউজুৱেলি বাছলিং উইথ এক্টিভিটিজ ৱাজ স্ট্ৰেঞ্জলি সাইলেন্ট এই বাক্যটো চাওক কি ক'লে দ্য হাউচ ৱাজ ইউজুৱেলি বাছলিং উইথ এক্টিভিটিজ মানে বিভিন্ন কামত বা বিভিন্ন এক্টিভিটিত ঘৰটো হুলস্থুলীয়া হৈ থাকে হৈছৈ হৈ থাকে বাট স্ট্ৰেঞ্জলি সাইলেন্ট কিন্তু ধৰক সেই সময়ত একদম ভয়ানকভাৱে শান্ত হৈ আছিল এনে ধৰণে যদি আমি হৈছৈ হৈ আছে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাছলিং ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো accumulate মানে হল জমা কৰা বা জমা হোৱা ধৰক কৰবাত কিবা এটা বস্তু জমা হৈ গল তেনেকুৱা ক্ষেত্ৰত আপুনি accumulate wordটো ব্যৱহাৰ কৰিব পাৰে আপুনি টকা জমা কৰিছে তেনেকুৱা ক্ষেত্ৰতো accumulate wordটো ব্যৱহাৰ কৰিব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক he aimed to accumulate $1 million before he turned 30 এই বাক্যটো চাওক কি ক'লে he aimed he লক্ষ্য কৰি লৈছিল to accumulate $1 million $1 million he জমা কৰাৰ লক্ষ্য কৰি লৈছিল before he turned 30 he 30 বছৰ হোৱাৰ আগতে he $1 million জমা কৰাৰ লক্ষ্য কৰি লৈছিল ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে she accumulated many books for her next exam এই বাক্যটো চাওক কি ক'লে she accumulated many books তাই বহুত কিতাপ জমা কৰিছিল কি কাৰণে for her next exam তাই next exam টোৰ কাৰণে বহুত কিতাপ জমা কৰিছিল যেতিয়া আমি জমা কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি accumulate এই wordটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট wordটো flabbergasted মানে হল হতভম্ব হোৱা shocked হোৱা amazed হোৱা wonder হোৱা তেনেকুৱা ক্ষেত্ৰত আমি flabbergasted এই wordটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে we were flabbergasted আমি হতভম্বিত হৈছিলো we were flabbergasted আমি হতভম্বিত হৈছিলো to know about her affairs তাই এফেয়াৰ্সৰ বিষয়ে জানি আমি flabbergasted হৈছিলো বা হতভম্বিত হৈছিলো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে হিয়াৰিং দ্য নিউজ খবৰটো শুনি তাৰ পিছত চাওক কি কৈছে she flabbergasted তাই কি হৈছিল হতভম্বিত হৈছিল মই ধৰক কাৰবাক কৈছে যে খবৰটো শুনি তাই হতভম্বিত হৈছিল তেতিয়া আমি ক'ব পাৰো যে হিয়াৰিং দ্য নিউজ she flabbergasted তাই হতভম্বিত হৈছিল এনে ধৰণে আমি flabbergasted wordটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট wordটো impeccable মানে হল নিখুঁত যেতিয়া আপুনি কোনো এজন ব্যক্তি কোনো এগৰাকী মহিলাৰ কোনো কাম নিখুঁত বুলি ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি impeccable এই wordটো ব্যৱহাৰ কৰিব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে the woman has impeccable style and taste the woman has মহিলা গৰাকীৰ আছে কি আছে the impeccable style এটা নিখুঁত স্টাইল আছে and taste আৰু এটা নিখুঁত স্টাইল আৰু এটা টেষ্ট আছে বুলি কওঁতে আমি impeccable wordটো ব্যৱহাৰ কৰিলো এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে your manner must be impeccable to the authority এই বাক্যটো চাওক কি ক'লে your manner must be impeccable তোমাৰ আচৰণ নিখুঁত হ'বই লাগিব কাৰ প্ৰতি to the authority মানে অথৰিটিৰ প্ৰতি তোমাৰ মেনাৰ্স বা বিহেভিয়াৰ নিখুঁত হ'বই লাগিব এনে ধৰণে আমি impeccable wordটো ব্যৱহাৰ কৰিব পাৰো এটা চাওক নেক্সট wordটো কি কৈছে miserable মানে হল দুখজনক যে very bad very unhappy এনেকুৱা ক্ষেত্ৰত আমি miserable wordটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো he felt lonely and miserable এই বাক্যটো চাওক কি ক'লে he felt lonely he অকলহৰি অনুভৱ কৰিছিল and miserable মানে দুখ অনুভৱ কৰিছিল কেতিয়া after his divorce তাৰ ডিভোৰ্সৰ পিছত হি অকলহৰিয়া আৰু দুখ অনুভৱ কৰিছিল extremely unhappy বুলি কওঁতে আমি miserable wordটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে she is making my life thoroughly miserable with constant demand এই বাক্যটো চাওক কি ক'লে she is making my life thoroughly miserable তাই মানে মোৰ লাইফটো কৰিছে কি thoroughly miserable মানে সম্পূৰ্ণৰূপে দুখজনক কৰি পেলাইছে দুখদায়ক কৰি পেলাইছে সম্পূৰ্ণৰূপে কিহৰ হৈতে উইথ কনস্ট্যান্ট ডিমান্ড একেৰাহে মানে ডিমান্ড কৰি তাই মোৰ জীৱনটো সম্পূৰ্ণৰূপে দুখময় কৰি তুলিছে তেনেকুৱা ক্ষেত্ৰত আমি miserable wordটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি লাষ্ট wordটো hideous মানে হল ভয়ংকৰ দেখিবলৈ ভয়ংকৰ তেনেকুৱা ক্ষেত্ৰত আমি hideous wordটো ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পৰিৱৰ্তে আমি very ugly এই wordটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিম তাৰ ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে
She saw a hideous face at the window and screamed. এই বাক্যটো চাওক কি ক'লে She saw a hideous face. তাই এটা ভয়ানক চেহেৰা দেখিছিল ক'ত দেখিছিল এটা ভয়ংকৰ চেহেৰা দেখিছিল ক'ত at the window তাই খিৰিকীখনত এটা ভয়ংকৰ চেহেৰা দেখিছিল and screamed আৰু চিঞৰ মাৰি উঠিছিল screamed মানে হ'ল চিঞৰ মাৰি উঠা ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে His family was subjected to a hideous attack by the gang. এই বাক্যটো চাওক কি ক'লে His family was subjected to a hideous attack. মানে তাৰ ফ্যামিলিটোক এটা ভয়ংকৰ আক্ৰমণ কৰা হৈছিল কোনে আক্ৰমণ কৰিছিল by the gang গেংটোৰ দ্বাৰা তাৰ পৰিয়ালটোক এটা ভয়ংকৰ আক্ৰমণ কৰা হৈছিল বুলি কওঁতে এই ভয়ংকৰৰ বাবে আমি হিডিয়াছ ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটো যি কেটা ওয়াৰ্ড মই ইনক্লুড কৰিলো ইয়াৰ প্ৰত্যেকটো ওয়াৰ্ড আপোনালোকে ভাল পালে আৰু আপোনালোকে মনত ৰাখি লৈ আপোনালোকৰ ডেইলি কনভাৰসেচনৰ মাজত ইয়াক ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো প্ৰথমতে লাইক কৰক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে